টিভিতে নমস্কাৰ কেনে আছে এতিয়া ভালে আছো এতিয়া ভালে আছে ব্যস্ততা কেনেকুৱা যেটো সমুখত নতুন বছৰ বুলি ক'লে আপোনাৰ ব্যস্ততা ভালে এতিয়া নতুন গান আহি আছে প্ৰায় মোৰ 12টা মান গান এতিয়া নতুন গান আহিব আৰু যোৱা কালিও এটা ৰিলিজ হৈছে আৰু অসমৰ মানুহৰ মৰম ভাল পোৱাখিনিক লৈ সদায় আমি আগুৱাই যাবলৈ ট্ৰাই কৰোঁ আৰু মানুহৰ ডিমাণ্ড অনুসৰি কাম কৰিবলৈ ট্ৰাই কৰি আছোঁ ৰাংঢালীও এইবাৰ মোৰ 25 বছৰীয়া হ'ল গৌৰৱোজ্জ্বল 25টা বৰ্ষ গৌৰকিলে গতিকে ৰাংঢালীৰ কাৰণে বহুত কষ্ট কৰি আছো আমি এতিয়া তাৰ মাজতে যেহেতু গীত এটা আকৌ নতুনকৈ মুকলি হৈছে সেই গীতটো আমি যেহেতু এইটো মোৰ বৰদৈচিলা হয় বৰদৈচিলাৰো মোৰ বহুত বছৰ হৈছে কাৰণ মোৰ ৰাংঢালীতকৈ আগৰ মোৰ বৰদৈচিলা মোৰ জীৱনৰ প্ৰথম এলবাম আছিল বৰদৈচিলা আৰু বৰদৈচিলাৰ প্ৰথম গানটোৱে আছিলে নিৰুপমা চেতিয়া বিয়া হবাগে ও নিৰুপমা চেতিয়া ও বিয়া হবা কেতিয়া ও বিয়া বিয়া বুলি বছৰবোৰ পাৰে হ'ল ও মোৰ নিৰুপমা ও মোৰ নিৰুপমা ও মোৰ নিৰুপমা এই মানে কনসেপ্টটো মই যেতিয়া ইন্ডাস্ট্ৰিত মানে কি কম আৰু তেতিয়া স্বাধীনভাৱে কাম কৰিবলৈ মানে সুবিধা পাইছো আৰু বহুত বছৰ আনৰ লগত থাকিলো থকাৰ পিছত স্বাধীনভাৱে কাম কৰিবলৈ পাইছো আৰু সেই মানুহজনে হৈছে ৰুবুল বৰা ৰুবুল বৰা মানে মই ক'বই লাগিব ৰুবুল দাৰ কথা আৰু ৰুবুল দাৰ সৃষ্টি আছিলে বৰদৈচিলা মানে বৰদৈচিলা মানে কি আৰু নামটো মোৰ আছিল কিন্তু ৰুবুল দায়ে মোক মানে কৈছিলে তুমি কৰা বৰদৈচিলা আৰু তেতিয়া মই মন ফাগুনত পছু আৰু মন আকাশৰ তৰা কৰিছো আৰু মানে 98ত পুৰা স্বাধীনভাৱে 2000 চনলৈকে কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰাম এইবিলাক গান মই ফুল সলো এলবাম তাৰমানে কোনো এজন প্ৰযোজকে তেতিয়া এজন নতুন মানুহক লৈ ৰিস্ক ল'ব নিবিচাৰে যে মানে 8টা গান গুৱাই দিব কেছেট চলি যাব এনেকুৱা ৰিস্ক ল'ব নিবিচাৰে তেতিয়া মানে সব প্ৰতিষ্ঠিত শিল্পীৰ দ্বাৰা গুৱাব বিচাৰে আননোন ফেস এটাক আনিব নিবিচাৰে কিন্তু সেই ৰুবুল বৰাই মানে বহুত ৰিস্কত ৰুবুল দাই মোক ক'লে যে কোনো নেগায় তুমি আছে 8টা গান গাবা আমি কৃষ্ণদা ৰুবুল দাই আপোনাক লৈ অহা গুৱাহাটীলৈ লৈ অহাৰ পৰা আৰম্ভ কৰি বা এখন প্লেটফৰ্ম মোৰ যাত্ৰা একদম বিৰাট দীঘলীয়া সেই কথাখিনি আমি নিশ্চয়কৈ পাতিম আৰু পিছৰটো আপুনি কৈছে যেটো আপোনাৰ শেহতীয়া খবৰ সেইকাৰণে ক'লো যে বৰদৈচিলা এলবামটো আমি যোৱাকালি যেটো গান ৰিলিজ কৰিলো এটো মানে মোৰ ৰাংঢালীতকৈ বেছি আপোন বৰদৈচিলা আৰু বৰদৈচিলাৰ এই গানটোৱে যেটো অপূৰ্ব জ্যোতি মোহনৰ কথা সুৰেৰে যেটো যোৱাকালি ৰিলিজ হৈছে অকমান গুণগুণাই দিয়ে মুক্তি পাইছে সেই গানটো এনেকুৱা ওই জেলেঙনি গাঁৱৰে বৰনালী গগৈ মই থিমটো এবাৰ কৈ লওঁ মানে এজনী গাঁৱৰ ছোৱালীয়ে খুব সপোন থাকে সপোন আছিলে যে মই পঢ়ি শুনি গাঁৱৰ পৰা গৈ এটা পুলিচত চাকৰি কৰা খুব ইচ্ছা আছিলে ছোৱালীজনী আৰু ধুনীয়া ছোৱালী এজনী প্ৰেমতনো কোন নপৰে গাঁৱৰ পৰা আদি কৰি চহৰলৈ আহি চহৰতো প্ৰেম আৰু সেই গাঁৱৰ পৰা আহি বৰ্ণালী গগৈ নিজৰ লক্ষ্যত উপনীত হৈ পুলিচ সাব ইন্সপেক্টৰত আজি 2 বছৰ মানৰ আগত জয়েন কৰিলে একদম কিন্তু সঁচা কাহিনী দেই হয় তেনেকুৱা ধৰণৰ কৈছে সেই গানটো তাৰ পৰা আৰম্ভ হৈছে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈ ঐ নাম হলালে স্থান হলালে খলনি সকলো হ'ল ও তাই হিমানি পাউডাৰ নগহে এনে ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হ'ল ফুলুতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেপা সিটোৱে কয় মোৰ হেপা তোৰজনী মোৰজনী তোৰজনী হ'ল এনেকুৱা বৰ ধুনীয়া কথা আৰু লাষ্টত তাই এছাই হৈ যায় কিন্তু গোটেই ভিজুৱেলি গোটেই ছবিত যেতিয়া আহিব তেতিয়া কিন্তু চিত্ৰগ্ৰহণ আমাৰ আৰম্ভ হ'ব খুব সোনকালে ডিমা হাছাত আমাৰ শুটিং ষ্টাৰ্ট হ'ব তাতে আমি কথাখিনি যেনেকে হৈছে ভিজুৱেলিও মানুহে তাৰ মানে গীতটোৰ মাজত এটা কাহিনী আছে কৃষ্ণদা যেটো শেহতীয়া আপোনাৰ কামৰ কথা জানিলো আমি কৈছিলো যে আৰম্ভণিতে আপুনি নজনা কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম এতিয়া তেনেহ'লে আমি চৰাইদেউ বৰহাটৰ সেই জাপিহতীয়া গাঁৱলৈকে ঘূৰি যাম মই আচলতে মোৰ যাত্ৰাটো বহুত মানে কায়েতিয়া কাৰণ মোৰ জিলাখন আছিলে চৰাইদেউ নহয় শিৱসাগৰ জিলা আছিলে অবিভক্ত শিৱসাগৰ জিলা আছিলে আৰু শিৱসাগৰ জিলাখনৰ আটাইতকৈ তাৰ মানে হিমাত থকা এইখন ডিব্ৰুগড় ডিস্ট্ৰিক্ট আৰু মই একদম বৰ্ডাৰত মোৰ গাঁওখন আৰু দিচাং নদী সেই দিচাং নদীখনেই তাৰ মানে শিৱসাগৰ আৰু ডিব্ৰুগড় ভাগ কৰিছে সেই দিচাঙৰ পাৰতে মোৰ গাঁওখন জাপিহজীয়া গাঁও বৰহাট জাপিহজীয়া গাঁও আৰু মই চাগে আটাইতকৈ লাকি মানুহ আৰু এনেকুৱা এখন সেউজীয়া গাঁৱত যে মই জন্ম হৈছো যাৰ কাৰণে মোৰ সৃষ্টি
মোৰ অভাৱ মানে কেঁচা মাটিৰ যিটো গুণ সেইকাৰণে মই তাৰমানে মোৰ গাঁৱৰ মানুহখিনিকে আটাইতকৈ মই হোৱাৰ মূলতে মোৰ গাঁৱৰ মানুহখিনিকে মই থেংকছ দিব বিচাৰোঁ এই গাঁওখনৰ পৰা আহি মানে স্কুললৈ যাব লাগে ৰেলৰ চিৰিয়ে 1 ঘণ্টা খোজকাঢ়ি যাব লাগে ইমান বোকা ভাবিব নোৱাৰা তুমি চেণ্ডেলযোৰ হাতত লৈ ট্ৰেইনলৈকে আহোঁ ট্ৰেইনৰ ৰাস্তালৈকে আহোঁ ট্ৰেইনৰ ৰাস্তাৰ কাষতে পথাৰত ভৰি হাতকেইটা ধুই ট্ৰেইনৰ তেতিয়া মিটাৰ গজৰ ৰেলত দুফালে দুটা আমাৰ বৰ্তা ল'ৰা এটা ৰূপম বুলি সিয়ে মই এনেকৈ ধৰি পেলাই বৰহাটলৈ হাই স্কুল পঢ়িবলৈ আহোঁ আৰু মোৰ ঘৰৰ কাষতে LP স্কুলত পঢ়িছিলোঁ মই 381 নং জাপিহজীয়া প্ৰাথমিক বিদ্যালয় তো সেইখন স্কুলত মই LP স্কুল পঢ়িলোঁ তাৰপিছত মই ME স্কুল গ'লোঁ মই LP স্কুলত থাকোঁতে কিন্তু মই কোনো কম্পিটিশ্যন জইন কৰা নাছিলোঁ দেই তেতিয়া মোৰ মেইন গুৰু আছিলে মোৰ ককা মোৰ মাৰ দেউতা তাৰমানে আপুনি এই যে গান শুনা এটা পৰিৱেশ বা গান গোৱা পৰিৱেশ এটা বা কিবা এটা হয়তো মোৰ জেনেটিক হয়তো মোৰ দেউতাই খুব সাংঘাতিক ঢোল বজাইছিলে মই চাগে দেউতাৰ পৰাই সেইখিনি বস্তু পালোঁ নেকি আৰু মোৰ ককাই তাৰমানে পুলিচত চাকৰি কৰিছিলে ৰাতিপুৱা আহি মানে মই তেতিয়া মোৰ মনত আছে আৰু অলপ মোক কয় হিয়া কৃষ্ণ হৰিনাম এফাকি গাওঁ বুলি কয় হৰিনাম এটা মই মানে ধৰাখনতে বহি গাওঁ আৰু ককাই গুচি যায়গৈ আৰু তাৰপিছত তেনেকৈ মোৰ LP স্কুলৰ শিক্ষা গ'ল তেতিয়া তাত মোক কোনেও মানে জোৰ দিয়া মানুহ নাছিলে যেতিয়া মই ME স্কুল পঢ়িবলৈ আহিলোঁ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু এতিয়াও আছে বৰ্তমান মোৰ দুৰ্লভ বৰুৱা ছাৰ কৃষ্ণ বৰুৱা ছাৰ সেই দুৰ্লভ বৰুৱা ছাৰহঁতে মোক যেতিয়া স্কুলত কেন্দ্ৰ মিটিং হয় নহয় ক্লাছ 5ত মোক দুৰ্লভ বৰুৱা ছাৰে এদিন ক'লে তই বোলে যাবলৈ নোৱাৰ এবাৰ বোলে তই কেন্দ্ৰ মিটিঙত এটা গান গাব লাগিব বুলি ক'লে মই ঘৰত গৈ কৈছোঁ মোক এটা গান গাবলৈ কৈছে ছাৰে কি হ'ব এতিয়া ৰেডিঅ'ৰ গান শুনি বাইদেৱে লিখি মোক মেঘে গিৰিগিৰি কৰে গানটো শিকালে ভূপেন হাজৰিকাই প্ৰথম জীৱনৰ গান মোৰ সেইটো মেঘে গিৰিগিৰি কৰে গানটো শিকাই মই মানে কেন্দ্ৰ মিটিঙত গৈ মেঘে গিৰিগিৰি কৰে গানটো গাইছোঁ সেইটো প্ৰথম মোৰ জীৱন তাৰ আগতে মোৰ দেউতাই আৰু মোৰ গাঁৱৰ বিদ্যা চেতিয়া দৰে মোক লৈ যায় মানে ওচৰত ক'ৰবাত সৰস্বতী পূজা হয় তাতে মাইকটো যেনে তেনে লৈ আও তেতিয়া মোক মানে মুনীন দত্তৰ পেৰডি গীত গাবলৈ কয় আজি এটা দাম আৰু নগেন বৰ্মনৰ এটা গান আজি এটা দাম আৰু কালি এটা দাম দেখত লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তাৰ হাতীৰ সমান দাম কিন্তু সেই গানটো মই এতিয়াও মই ৰেকৰ্ড কৰি কিন্তু ইউটিউবত ৰাখি থৈছোঁ মোৰ জীৱনৰ প্ৰথম গান যে গাইছিলোঁ মই এইটো প্ৰমাণটো ৰাখি থৈছোঁ ইউটিউবত চাৰ্চ কৰিলে এতিয়া মোৰ ভইচত সেইটো গান আছে তাৰ মাজতে মোক জানিবলৈ মন গৈছে মই গম পাইছিলোঁ আপুনি সৰু অৱস্থাত খুব বেছি দুষ্ট অলপ দৌৰি ফুৰা আৰু গোটেই ঘৰত নথকা আনকি মহৰ পিঠিৰ পৰা বাগৰি পৰা পৰ্যন্তলৈকে এনেকুৱা টাইপৰ অকণমান সেইটো আমাৰ মায়ে বেছি ভালকে জানে মোৰ মনত আছে অৱশ্যে মই মহৰ পিঠিত উঠিয়ে আগতে ঘৰৰ পৰা ওলাই যাওঁ আপোনালোকৰ ঘৰত মহ পুহিছে তামাম সাংঘাতিক মহ আমি মহৰ গাখীৰ বিক্ৰী কৰি আমি পঢ়িছিলোঁ আমাৰ দেউতাই খেতি কৰি আমাক পঢ়াইছিলে আৰু আমাৰ মেইন মানে ইনকম চ'ৰ্চে আছিলে আমাৰ মহৰ গাখীৰ সেই ঘৰৰ পৰা আমি আহিছোঁ আৰু মোৰ মানে বিৰাট জমনি আছে এতিয়া মোৰ বাইদেৱে সেইদিনা কৈছে তই যে ঘোঁৰাৰ পৰা পৰিছিলি আমাৰ ঘৰত মানে ঘোঁৰা আছিলে মোৰ দেউতাই মানে বিৰাট ঘোঁৰা চিকুৰাইছিলে মানে আগতে মোৰ দেউতাৰ দোকান আছিলে ঘাই ঘৰলৈ যাবলৈ দেউতাই তাৰমানে ঘোঁৰাত যায় আগতে আমাৰ সেইবিলাক অঞ্চলত পুৰা বাঘ ওলাইতো ৰাতি একদম এনেকুৱা অতব্য অৰণ্য তাৰপিছত তাৰমানে মই এদিন কি হ'ল দেওবাৰ সেইদিনা মই সৰু মই 4ৰ্থ শ্ৰেণীত মানত পঢ়ো চাগে দেই বাইদেউহঁতে গম পাব সেইদিনা মানে দেউতাই বজাৰলৈ গ'ল সাপ্তাহিক বজাৰ আৰু মই ঘোঁৰাটো খুলি পুৰা জাপ মাৰি উঠি ল'লোঁ উঠি লৈ যিমানে টানিছোঁ তাৰমানে সিমানে স্পীড গৈছে সি লাষ্টত একদম চুচৰাই মোক মানে পেলাই থৈ গ'ল গোটেইবিলাক মোৰ চেলি একদম শেষ মানে তাৰপিছত দেউতাই আহি মানে পিছবেলা মোক মানে যিটো অৱস্থা হৈছে আমাৰ দেউতাৰ আকৌ এটা অনুশাসন বেলেগ আছিলে মোৰ গাত যদি ভুলো নাই মই যদি কাৰোবাৰ লগত মোৰ কাজিয়া হৈছে কিন্তু মাৰটো আকৌ আমিহে খাব লাগে যিমান দুখ নাথাকিলেও তই কেলে যাবি বুলি আমি মাৰ খাওঁ নিজৰ ল'ৰাকেইটাকে সেই অনুশাসন মোৰ দেউতাৰ তো সেই অনুশাসনত চলিলোঁ চাগে কাৰণে সেইটো কাৰণে আমাৰ বাইদেউহঁতো দাদাহঁতো কিবা এটা নিজে খুটি খাব পৰা হ'ল আৰু ৰাতিপুৱা যেতিয়া হাল বাবলৈ তুলি দিয়ে আৰু একদম ক্লাছ 8 মানৰ পৰাই মই পথাৰত হাল বাবলৈ যাওঁ পথাৰত হাল বোৱা বুলি পুৰা একদম মানে মই আমাৰ দাদাতকৈ মই বেছি খেতি কৰিছিলোঁ 3টামান বজাত তেতিয়া মানে দেউতাই তোলে আৰু গৰমৰ কেইদিন অকণমান ভালেই লাগে যিদিনা বৰষুণ দি থাকে সেইদিনা উঠিব মন নাযায় 3টা বজাত উঠাই আৰু চিঞৰি থাকিব উঠ মোক ঘৰত বুবু বুলি মাতে বুবু উঠ দেই হাল নিব হ'ল তাৰপৰা মোক কয় বেছি কিন্তু এতিয়া কিন্তু আৰাম কৰিলে পিছত কিন্তু হাৰাম হ'ব
এতিয়া কিন্তু বেছি আৰাম কৰিলে পিছত হাৰাম হ'ব বুলি কয় আৰু ৰাতিপুৱা যেতিয়া টিউচন কৰিবলৈ যাওঁ একদম আৰ্লি মৰ্ণিং একদম 5টাত টিউচন পাবগৈ লাগে তেতিয়া টিউচনলৈ দেউতাই কয় আৰু এতিয়া যদি কষ্ট নকৰ পিছত কিন্তু তাৰ ফল ভুগিব লাগিব সেই কথাষাৰ শুনিয়ে যাওঁ দেউতাই আমাক এনেকুৱা ধৰণে কথা কয় তাৰমানে এখাৰ কথাৰে তাৰমানে এনেকুৱাকে লাগি যাব তোমাৰ আৰু মাৰিবলৈ আৰু দৰকাৰ নাই আৰু সেই দেউতাক কেতিয়াবা বহুত মিছ কৰোঁ মোৰ দেউতাক আমি বহুত কম সময়ত আমি হেৰুৱালো তো এইবিলাক কথাই কেতিয়াবা বৰ আমনি কৰে আৰু গাঁওখন মই সেইকাৰণে পাহৰিব নোৱাৰোঁ মোৰ নিজৰ গাঁওখন এতিয়াও মোৰ ল'ৰাইও এতিয়াও পাহৰিব মোৰ ল'ৰাও কিন্তু মোৰ নিচিনাই হৈছে সিও গাঁও বিৰাট ভাল পায় এতিয়াও আজিৰ দিনত তুমি বিশ্বাস কৰিবা আজিৰ দিনত মই গুৱাহাটীত মোৰ এতিয়া প্ৰায় 29 বছৰ মান হ'ল গুৱাহাটীত মই আজিলৈকে কিন্তু কিনি চাউল খাই পোৱা নাই ঘৰৰ চাউলে ঘৰৰে আমি ঘৰতে এতিয়া খেতি কৰোঁ এই যে আপোনাক গান গোৱা বুলি ঘৰৰ মানুহে কেতিয়া ফিল কৰিছে ই যে মাতটো ভাল দেখোন মই বৰগীত গাইছিলোঁ প্ৰথমতে সৰুৰ পৰা বৰগীত গাইছিলোঁ সেই মই ক'লো নহয় ককাই হৰিনাম দিহানাম বিয়ানাম মই সৰুতে এইখিনিতে মই এটা কথা কওঁ দেই ক্লাছ 6ত মই যেতিয়া পঢ়ি আছোঁ তেতিয়া তাৰমানে মোৰ কেৰিয়াৰত বহুত মানুহৰ অৰিহণা আছে আমাৰ গাঁওখন যিহেতু বহুত গাঁৱৰ ভিতৰততো ওলাই আহিবলৈ হাইৱেলে আমাৰ বৰ দিগদাৰ স্কুললৈ যে তাৰ কাৰণে মানে এতিয়া বৰ্তমানৰ মানে ৰাজনীতিক ক্ষেত্ৰৰ তপন গগৈ যে তপন গগৈ দা তপন দা ঘৰত তাৰমানে মোৰ এটা জীৱন এটা কাল মই অতিবাহিত কৰিছোঁ তপন দাৰ দেউতাক মাকে মোক বহুত সহায় কৰিছে তপন দাই মোক সৰুৰে পৰা লৈ ফুৰিছে তপন দাই যেতিয়া মই ক্লাছ 7ত আছোঁ তপন দাই মানে মোক ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত লৈ গৈছে শিৱসাগৰ জিলা কম্পিটিশ্যনত তেতিয়া বিয়ানাম বনগীত দিহানাম এইবিলাক হৈছে মানে মোক লৈ গৈছে আৰু তেতিয়া তপন দাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু মই তেতিয়া ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত বিয়ানামত প্ৰথম হৈছোঁ আৰু তপন দাই মোক শিকাই নিছে তই কিন্তু একদম আঙুলি দি উৰুলি দিব লাগিব একদম মই সেই দবাত তাৰমানে মাহমৰা সমষ্টিৰ অন্তৰ্গত খাৰঘৰীয়া দবা চাৰিআলিত মই তাৰমানে তেতিয়া কম্পিটিশ্যন ফাৰ্ষ্ট পাইছোঁ বিয়ানাম বনগীত এইবিলাকত কম্পিটিশ্যন ফাৰ্ষ্ট পাইছোঁ মানে কিছুমান মানুহৰ অৰিহণা আছে আৰু লাহে লাহে কম্পিটিশ্যন কৰিবলৈ ল'লোঁ স্কুলত কম্পিটিশ্যন হাই স্কুলত মই বেষ্ট ছিংগাৰ হ'লোঁ হায়াৰ ছেকেণ্ডেৰীত বেষ্ট ছিংগাৰ হ'লোঁ কলেজত 3rd টাইম বেষ্ট ছিংগাৰ হ'লোঁ তেনেকৈ যাত্ৰা হৈ সেইখিনি কথা আমি পাতিম অকণমান সময়ৰ কাৰণে আমি লৈ লৈছোঁ বাণিজ্যিক বিৰতি নহয় পতাৰ কথাখিনিকে সদায় পাতিয়ে থাকোঁ আমি যিখিনি হয়তো মোৰ ভাল লাগে কৈ আৰু মানে যে মোৰ গাঁৱৰ কাষতে দিচাংখন দেই দিচাঙতে আমাৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছে দিচাং নদীত আৰু কাৰণ আমাৰ গাঁৱত পানী নাছিলে আমি নদীৰ পানী খাই ডাঙৰ হৈছোঁ সৰুৰে পৰা আমি কাপোৰ কানি নদীতে ধুওঁ ৰাতিপুৱা স্কুল যাবলৈ হ'লেও নদীত গা ধুই আহোঁগৈ তো নদীত গৈ যেতিয়া চিঞৰোগৈ নহয় মায়ে কয় আৰু মানে ডিঙিলৈকে একদম সোমোৱাই পেলাই চিঞৰিবি তেতিয়া মাতটো ভাল হ'ব তাৰপৰা মাৰ কাপোৰখিনি মই ৰাতিপুৱা মাৰ যিখিনি তিয়নি কাপোৰ সেইখিনি লৈ মই ৰাতিপুৱা নদীলৈ যাওঁ হাল বাই আহি নদীত কাপোৰ কানি গা পা ধুই স্কুল যাওঁ কেতিয়াবা কাণত বোকা চোকা লাগিয়ে যায় চব বস্তু শিকিছোঁ তাৰ মাজতে আৰু এটা কথা শুনিছিলোঁ আপুনি এবাৰ নদীত গা ধুই থাকোঁতে উঠিও গৈছে সেইটোতো বিৰাট ডাঙৰ হিষ্ট্ৰী মোৰ বৰ্তা ল'ৰা এটা নবচোৱা হ'লে চাগে আজি দিন নাথাকে আৰু মানে কি হৈছিল সেইদিনা নহয় আমি দিচাংখন তাৰমানে ইপাৰ সিপাৰ হ'ব লাগে সাঁতুৰি আমাৰ কম্পিটিশ্যন হয় নদীখনে কোনে ইপাৰত গৈ তাৰমানে এই চৰাই যে সৰু সৰু বালিমাহী চৰাইবিলাকৰ গাঁতবিলাক আছে সেইবিলাকত হাত ভৰাই উলিয়াই আনিব লাগে পোৱালি কেতিয়াবা তাতে গৈ ধৰা সাপো চুই পোৱাই মানুহে তাৰপৰা এইটো কম্পিটিশ্যন কৰি থাকোঁতে মই তাৰমানে এটা ডুবিত পৰি গৈছিলোঁ মানে এনেকুৱা ডুবিত সোমাই গৈছিলোঁ মই মানে ওলাই আছোঁ হেনো মোৰ মানে সেইটো এতিয়া মনত নাই মই ওলাই তেতিয়া হাইস্কুলত আৰু তেতিয়া মানে ওলাই আছোঁ হেনো মোৰ বৰ্তা ল'ৰাটোহে কয় সি মানে গম পাইছে মই হেনো এবাৰ ওলাইছোঁ এবাৰ সোমাইছোঁ আৰু বাকীখিনিয়ে আকৌ চাই আছে ই ওলাইছোঁ সোমাইছোঁ বুলি ভাবিছে কিন্তু বৰ্তা ল'ৰাটোৱে গম পাইছে যে ই ওলাইছে সোমাইছে মানে ই গৈছে সি গৈ মোক ধৰি উঠাই লৈ আহিছে আৰু সেইটো কথা বহুত দিনৰ পিছতে মোক ঘৰত গম পাইছে পানী খাই মানে পেট একদম ফুল হৈ গৈছে পানী উলিয়াই গধূলি ঘৰলৈ আহিছোঁ তাৰ মাজতে মই কৃষ্ণদা যিহেতু আপুনি আৰম্ভণিতে বৰগীত পৰা আৰম্ভ কৰি বিয়া গাইছিলে বিয়ানাম কিন্তু মই এতিয়াও গাওঁ আৰু এতিয়া আৰু মই বিয়ানামখিনি 30টা বিয়ানাম ময়ে চাগে মতা মানুহ গাই থৈ দিছোঁ কৰি থৈছে মই ইউটিউবত আপলোড কৰি তেতিয়া সেই সৰুতে কম্পিটিশ্যনত বিয়ানাম কি গাইছিলে কেনেকুৱা প্ৰথম এইটো গান মোৰ বিয়ানাম আৰম্ভ হৈছিলে বিয়ানামত ক্ষেত্ৰত তাৰমানে মোৰ অনুবাই বুলি মোৰ বৰ্তাৰ ছোৱালী এজনী বাইদেৱে মোক বহুত সহায় কৰিছে গোটেই বিয়ানামখিনিত বিয়ানামটো মানে
কি হয় আৰু এজনী ছোৱালী যেতিয়া উলিয়াই দিবলৈ লয় ন ছোৱালীজনী বৰ দুখ লাগে মনত বহাই থৈ দিয়ে আগদিনা মূৰত তেল দিয়াৰ সময়ত সেই লগৰবিলাকে গায় তাৰমানে যে কাইলৈ কন্যা হ'ব তাইক কন্দুৱাব লাগে তাই কৈছে মই নেকান্দো বাকীখিনিয়ে কন্দুৱাই থাকে বাইদেউ পৰে নে মনত মাৰ ঘৰত আছিলা মনৰ আনন্দ এতিয়া বাইদেউ সকলো এৰি খলা নতুন ঘৰৰ নবুৱাৰী বুৱাৰী জীৱনে সকীয়াই দিব জীয়ৰী জীৱনে ৰিঙিয়াই যাব জীয়ৰী জীৱনত বহুতো সুখ বুৱাৰী জীৱনত বহুতো দুখ মানে কন্দুৱাইহে এনেকে লাষ্টত বৰ দীঘল আৰু এনেকে গৈ থাকে আৰু লাষ্টত ছোৱালীজনী কান্দি যায়গে আমাৰ গাঁওবিলাকত এতিয়াও বিয়ানাম বিহুনাম মোৰ গাঁওখন আটাইতকৈ বিহুৱা গাঁও আজিৰ ডেটত চোতাল বিহু আমাৰ গাঁৱৰ নিচিনা কোনো অঞ্চলত নাই আমাৰ গাঁৱৰ ললিত কাইহঁতৰ নাম ল'ব লাগিব পেলন বাইদেউ ঢুকাই গ'ল মোৰ জেঠু মানে আমাৰ গাঁৱৰ বিহু যোৱা আটাইতকৈ সেই অঞ্চলৰ ফেমাছ বিহু আৰু তাতকৈ সৰু নামতিটো হৈছে মই আপুনি আছিলে সেই সৰু নামতিটো চাবৰ কাৰণে ৰৈ থাকে সেই সময়ত গোৱা বিহু আপোনাৰ মনত আছেনে সেই সময়ত কেনেকৈ গাইছিলে আপোনালোকে আমাৰ সেইবিলাক বিহুৱে মই আনি গোটেই ৰাংঢালীত কৰিছে হয় হয় ঐ আশাধাৰী জীৱনত মোৰ ধন চেনাই চুৱাইছিলো বাছনি সেই বাছনিটো উঠিলে তোমাৰে প্ৰতিচ্ছবি কোনদিনা আহিবা মোৰ ধন চেনাই মোৰেনো জীৱনলৈ এদিনীয়া মৰমক লৈ আৰু তাৰপিছত লাহে লাহে কি হ'ল জানা যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ তাৰপিছত মোৰ ধাৰাটো সলনি হৈ গৈছিলে মাজতে একদম বিপ্লৱী ধাৰা এটালৈ গুচি গৈছে সেই কথাখিনি মই জানিম এই কথা মানে তেতিয়া মোৰ মানে আৰু খুব মানে বিপ্লৱী গানবোৰ ভাল লাগে দেশ জাতি কথা একদম ৰং যদি হয় শৰাই ঘাটৰ ৰং যদি হয় মানৰ দিনৰ ৰবগৈ লাগিব আজি ৰণৰ হাজেৰে হাজি কৰি লৈ ৰণৰ বাহ তেতিয়া মানে সেই সেন্টিমেন্টটো আহি গৈছিল লাহে লাহে মানে বিপ্লৱী চেতনাটো মানুহৰ কিন্তু ৰঞ্জিত গগৈয়ে যদি মোক উদ্ধাৰ নকৰিলেহেঁতেন হয়তো চাগে মই এই চেতনা লৈ আৰু এইখন পৃথিৱীত নাথাকো এতিয়া এই কথাটো আপোনাৰ কলেজীয়া জীৱনৰ ক্ষেত্ৰত মই এটা কথা জানিব পাৰিছো যে আপুনি কেইবাখনো কলেজ আপুনি সলনি কৰিছে এইবোৰ কোনে কৈছে তোমাক দ্বিতীয় কথা কলেজত থাকোঁতে সেই সময়ত বিপ্লৱী চেতনাটো যেতিয়া আপোনাৰ আহিছিল তেতিয়া এবাৰ আনকি মই তোমাক বেলেগ একো নকওঁ মই এটাই কওঁ আপুনি জেলতো যে মই সেইবোৰ বাদ দিয়া মোৰ দেউতাই খালি মোক এটা কথাই কৈছিলে যে তোক পঢ়িবলৈহে পঠিয়াইছো বেলেগ কাম একো কৰিবলৈ পঠিওৱা নাই মোৰ দেউতাই বৰ দুখ কৰিলে 2 বছৰমান দেউতাই মানে মই ঘৰলৈ নাহিলো 2 বছৰমান আৰু তেতিয়া দেউতাই বৰ দুখ পালে যে মই তাক পঢ়িবলৈ পঠিয়াইছিলো মোৰ সেই গিটাৰখন মোৰ সেই পঢ়া টেবুলখন মোৰ চকীখন আৰু মোৰ সেই ধুনীয়া ৰুমটো এতিয়াও মানে সেই কলেজতে থাকি গ'ল মই সেই কলেজখনলৈ নগ'লোৱে আৰু সেই তিনচুকীয়া কলেজ মই তেতিয়া নগ'লো আৰু সেই ৰুমটোলৈ ঘূৰি নগ'লো সেই গিটাৰখনো তেনেকৈ থাকি গ'ল মোৰ ট্ৰাংকটোও থাকি গ'ল ট্ৰাংকত বহুত বস্তু পুৰণা বস্তু থাকি গ'ল আৰু তেতিয়াৰ পৰা আৰু মই তিনচুকীয়া কলেজ এৰি মই ডিব্ৰুগড়মুখী হৈ গ'লো ডিব্ৰুগড় কলেজত পঢ়িছিলে আপুনি তাৰপৰা ডিব্ৰুগড় কলেজত পঢ়োৱাৰ বহুত কাহিনী আছে মানে কিছুমান কথাই বৰ আৱেগিক কৰিলে মনবোৰ তেতিয়া ডিব্ৰুগড় মই কলেজ এৰি দিছিলোঁ আৰু পঢ়িবলৈ কলেজ বাদ দি দিছিলোঁ পঢ়িবলৈ তেতিয়া মোৰ বহুত দাঢ়ি হৈ গৈছিলে একদম ইমান দাঢ়ি সেই ফটো দেখিলে তুমি আচৰিত খাবা মই কেতিয়াবা মাজতে এই কথাখিনি অকণমান কওকচোন তেতিয়া মানে জীৱনটোৰ প্ৰতি একদম মায়ামোহ নাইকিয়া হৈ গ'ল
একদম দাঢ়ি মোৰ এজন ভাল বন্ধুক লগ পালোঁ মই জীৱনত এতিয়া তাৰ লগত যোগাযোগটো মোৰ কম যদিও সি মোৰ হৃদয়ত সদায় থাকিব খগেন গগৈ ডিব্ৰুগড়ৰ সি ভাল প্ৰতিষ্ঠিত এতিয়া বৈৰাগী মঠত থাকে মোৰ বাইদেউ ভিনদেউ তেতিয়া তাৰমানে মোৰ বৰ্তাৰ ছোৱালী ডিব্ৰুগড়ত থাকে বাইদেৱে মোক ক'লে এদিন তই বোলে মোৰ ইয়াতে থাকা ক'তো ঘূৰি ফুৰিব নালাগে তাৰপিছত মই বাইদেউৰ তাতে থাকিবলৈ ল'লোঁ ডিব্ৰুগড় থাৰ্মিলত তাৰপিছত আৰু এদিন সেই খগেনক লগ পালোঁ মই খগেনক লগ পাই সি মোক ক'লে দোস্তি বোলে এনেকৈ থাকিব নালাগে তুমি আকৌ পঢ়া বুলি ক'লে মোক তেতিয়া মই ভাবিলোঁ যে মই মোৰ পঢ়া লগৰখিনি বহুত আগুৱাই গ'ল মইতো বহুত পিছুৱাই গ'লোঁ মই আকৌ সেই সৰু ল'ৰাবোৰৰ লগত মই কেনেকৈ পঢ়িম ইমান কি বেছ মই বেকত গুচি গ'লোঁ আৰু মই এতিয়া আৰু পঢ়িবলৈ মোৰ মন নাই আৰু সি মোক তেতিয়া ক'লে সি আকৌ তেতিয়া মাষ্টৰ পালেই চাকৰি সি তেতিয়া হাইস্কুল এখনত টিচাৰ সোমালে মোক ক'লে সেই পঢ়াটো লৈ কোনো ডাঙৰ সৰু নাই তুমি পঢ়া ষ্টাৰ্ট কৰা আকৌ বুলি ক'লে এইবোৰ বাদ দিয়া আৰু বুলি ক'লে তাৰপিছত মোৰ বাইদেউ ক'লে তই বোলে আকৌ এডমিশ্যনটো ল মোৰ শশীপ্ৰভা চুতীয়া বাইদেউ এতিয়া মেমৰি লষ্ট হৈ গ'ল বাইদেউ এইটো চাবও নোৱাৰিব এতিয়া ডিব্ৰু কলেজত ইন্দ্ৰ বৰা ছাৰ বুলি এজন ছাৰ আছিলে আৰু সেইজন খুব কালচাৰেলি খুব ভাল আৰু খুব মিউজিক ভাল পায় খগেনে মোক সেই ছাৰৰ ওচৰলৈ লৈ গ'ল ছাৰে তেতিয়া মোক মানে প্ৰথম লগ পাই ছাৰক মোৰ বিৰাট ভাল লাগিল বিৰাট পজিটিভ নাই ইন্দ্ৰ বৰা ছাৰ এতিয়া নাই তেওঁৰ ল'ৰা ছোৱালীয়ে মোৰ লগত বজাইছিলে মাজতে এজনী এতিয়া ভাল ব্যৱসায়ী মোক প্ৰথম দিনা ইমান পজিটিভ হৈ গ'লোঁ মই আকৌ পঢ়িবলৈ গুচি গ'লোঁ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন লৈ ল'লোঁ ডিব্ৰু কলেজত এডমিশ্যন লৈ ল'লোঁ পোক এটা থাকেই নহয় আকৌ ডিব্ৰু কলেজত মই ইলেকশ্যন খেলিবলৈ আৰম্ভ কৰিলোঁ চবে মোক ক'লে যে তই ইলেকশ্যন খেলিব লাগে কালচাৰেল ছেক্ৰেটাৰী মই 2 বছৰ কালচাৰেল ছেক্ৰেটাৰী হ'লোঁ কলেজত আমি তাতে ডিব্ৰু কলেজত প্ৰিয়ম সাংস্কৃতিক গোষ্ঠী বুলি এটা বনাই লৈছিলোঁ সেই ডিব্ৰু কলেজখন তাৰমানে ইমানেই আপোন হৈ গ'ল লাষ্টত ইমান ভাল লাগিলে ডিব্ৰু কলেজত পঢ়ি মোৰ অকণো ফিল নহ'ল যে মই আগতে এৰি দিছিলোঁ পঢ়াটো আৰু সেই তিনিচুকীয়াৰ সেই মোৰ বেয়া দিনবিলাক মই তেতিয়া তিনিচুকীয়া বেয়া দিন বুলি কোনে কৈছে যেতিয়া আপুনি যিহেতু বিপ্লৱী গানবোৰ গাইছিলে নহয় তেতিয়া মানে এটা গোটেই অসমৰ পৰিৱেশটো এটা বেলেগ ফালে গতি কৰিছিল তেতিয়া তাৰমানে আমাৰ গাঁওবিলাকতো সেই প্ৰভাৱবিলাক পৰি গৈছিলে চব তেতিয়াতো প্ৰত্যেকজন অসমৰ ল'ৰাই এটা সপোন দেখিছিলে ন বিপ্লৱী জাগ্ৰত হৈছিলে আছিলে আৰু সেই চেতনাৰে চাগে আমিও ক'ৰবাত মানে সোমাই গৈছিলোঁ ৰাতি ঘৰৰ পৰা ওলাই যাওঁ ধৰক দেউতাই গম নোপোৱাকৈ দৰ্জাখন খুলি ৰাতি ওলাই গুচি যাওঁ এতিয়া আপুনি যে সেই তেনেকুৱা বিপ্লৱী হিমত গান গাই আছিলে এতিয়াও মোৰ ভাল লাগে সেইকাৰণে তেনেকুৱা এটা গান যদি অকণমান মই ইউটিউবত কেইটামান গান কৰিছোঁ প্ৰায় 10 বছৰমানৰ আগতে লিখা মই গানটো দেই তেতিয়া মই বহুত গান লিখোঁ তেতিয়া মোৰ কেছেটত ক'তো গান নাম নাহে নহয় এইবোৰ কথা পাতিম বাৰু বেলেগকৈ খাৰ খোৱা অসমীয়া আমি বোলো খাৰ খোৱা অসমীয়া জাগ 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 আজি জাগিবৰ হ'ল জাগ 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 আজি জাগিবৰ হ'ল ধোঁৱা চাং নোহোৱা হ'ল আইতা ধোঁৱা চাং নোহোৱা হ'ল ভীমকলৰ বাকলি কতেনো হেৰুৱালি ভীমকলৰ বাকলি কতেনো হেৰুৱালি জাতিটো মলঙি গ'ল 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 হেৰ অসমীয়া বোলো জাতিটো মলঙি গ'ল 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 হেৰ অসমীয়া এনেকুৱা ফিল হয় যেন আমি অকল ভোটৰ কাৰণে জীয়াই আছোঁ ভোট দিছোঁ আৰু 5 বছৰ আমি আৰু আছোঁ আৰু যেনে আকৌ 5 বছৰ আহিছে আকৌ ভোট দিছোঁ মই কৈছোঁ গণতন্ত্ৰ এনেকুৱা হ'ব নালাগে গণতন্ত্ৰ এনেকুৱা হ'ব লাগে য'ত যাক ভোট দিছোঁ ৰাইজেই ৰজা পাতিছে ৰাইজেই প্ৰজা বনাব লাগে হয় নহয় ৰাইজে যদি ভাল পায় তেওঁক ৰজা বনাওক ৰাইজে যদি বেয়া পায় তেওঁক প্ৰজা বনাওক মই সেইকাৰণে কৈছোঁ গণতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত ৰাইজেই প্ৰজা গণতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত ৰাইজেই প্ৰজা আহোয়া ওলায়া গণতন্ত্ৰৰ মান ৰাখো গয়া আহোয়া ওলায়া গণতন্ত্ৰৰ মান ৰাখো গয়া সুবিধাবাদী তহঁত নহবি আজি দেশ জাতি বিক্ৰী হ'ব নিদিও আমি সুবিধাবাদী তহঁত নহবি আজি
দেশ জাতি বিক্ৰী হ'ব নিদিওঁ আমি সকলোৱে মিলি জুলি কওঁ আমি জয় আই অসম বুলি এতিয়া বহুতে এইটো গান গালে হয়তো তোমাৰ কমেণ্টত লিখিব কিছুমানে যেতিয়া বিজেপি কৰে আৰু এতিয়া ৰাজনীতিৰ কথা গান গাইছে মই কিন্তু একদম প্ৰেক্টিকেল মই বিজেপি কৰাটো মোৰ নিজৰ চিন্তা হয় নহয় মই কোনোবা এটা পলিটিকেল পাৰ্টিৰ লগত মই তেওঁৰ আইডিঅলজি মতে মই চলিবলৈ ভাল পাওঁ প্ৰত্যেকজন মানুহেতো কাৰোবাৰ আইডিঅলজিত চলে হয় নহয় মোৰ কা আন্দোলনৰ সময়ত তুমি চাবা মই আলুগুটি পিটিকা খাং বুলি মোৰ গান এটা ৰিলিজ কৰিছিলোঁ সেইটোৱে মোৰ বৰদৈচিলাৰ লাষ্ট গান আছিল কা আন্দোলনৰ 3 দিন মানৰ আগত মই গানটো ৰিলিজ কৰিছো দেই তেতিয়া মানে সকলো আমাৰ শিল্পী সকলোৱে কা আন্দোলনৰ মানে ভাগ ল'বলৈ গ'ল লাষ্টত অকল মই থাকিলোগে যতীন দাহঁতো গোটেইবোৰ গুচি গ'ল আৰু মোৰ মায়ে তেতিয়া মোক কি কৈছে জানা যে সব মানুহ ওলাই গ'ল সব শিল্পীসকল সব গ'লচোন তইনো বাৰু কেনেকুৱা এটা চিন্তা তোৰনো কি হৈছে তই যে যাব নোৱাৰ মায়ে কৈছে মোক তইনো কি চিন্তা কৰি আছ তই কিয় যাব নোৱাৰ চবেই যে গ'ল আজি যতীন বৰাও গ'ল দেখা নাই বুলি মোক কৈছে তাৰপিছত মই তেতিয়া মাক কৈছো মা মই যেটো সিদ্ধান্তত আছো মই মোৰ বিচাৰ আৰু বিবেকক মই কেতিয়াও বিক্ৰী কৰিব নোৱাৰো এনে মনলৈ আহিছিলে না এইখন যেহেতু নাগৰিকত্ব সংশোধনী আইনখন আহিব এইখনেতো আমাক দিগদাৰ কৰিব এই কথাটো আপোনাৰ মনলৈ অহা নাছিল নেকি নহয় মই ভাবিছো মই এইখিনি কথা বিশ্লেষণ কৰিবলৈ নাযাওঁ এতিয়া কিন্তু মই ভাবিছো মই যি সিদ্ধান্তত আছো একদম সঠিক সিদ্ধান্ত আপোনাৰ সেই কলেজৰ কথা এই গোটেই কথাখিনি গম পালো তাৰপিছত আপোনাৰ এই সংগীতৰ জাৰ্নিটো আমি আৰু অকণমান জানিব লাগিব কিন্তু তাৰ মাজতে মই অকণমান আপোনাক সুধো প্ৰেমৰ কথা কিছু এটা প্ৰেম হৈছে বহুতবাৰ হৈছে প্ৰেম নহ'লে আৰু সৃষ্টিৰ কিবা অৰ্থ আছে নেকি মইতো বহুত প্ৰেমিক আছিলো প্ৰেম আছিল কাৰণে চাগে সৃষ্টিবিলাক বহুত আছিল আৰু প্ৰেমটোতো এনেকুৱা বস্তু বুলি মই নাভাবো যে কাৰোবাৰ প্ৰেমত পৰিলে যে কাৰোবাৰ জীৱন সংগী বা কাৰোবাক বিয়া পাতিব লাগিব মই এইটো নাভাবো কিন্তু প্ৰেম মানে যে বিবাহ এইটো মই অকণো বিশ্বাস নকৰোঁ গতিকে প্ৰেম একদম অবিৰত এতিয়াও মই প্ৰেমিক তাৰ মাজতে এটা ঘটনা ঘটিছিল কি আপোনাৰ প্ৰেমিকা বিয়া হৈছিল বিয়া মানে তাৰিখ সম্ভৱ মানে বিয়া হৈছিল যিটো কাৰণে আপুনি লগৰ এজনৰ সৈতে আপোনালোকে মানে খুব ট্ৰেজেডি হৈছিল ট্ৰেজেডি হৈ দুইজনে অকণমান কিবা খোৱা মেলা কৰিছিল লাষ্টত তেওঁক আকৌ আপুনি লৈ আহিব লগা হ'ল নহয় লাষ্টত ট্ৰেজেডি যাৰ হ'ল তেওঁহে আকৌ ইজনক উঠাই দিব লগা হ'ল তেনেকুৱা ঠেলাত লৈ আহিব লগা হৈছে মানে এইফালে দৰা কইনা গুচি গ'ল আৰু বিয়া পাতি দৰাই কইনা লৈ গুচি গ'ল তাৰপিছত এই কথাটো কোনে ক'লে তোমাক মানে এইটো একদম বহুত মানে বেলেগ কথা আৰু মানে লাষ্টত কি হ'ল আৰু মই মানে গোটেই বৰষুণত পৰি আৰু বৰষুণতে বহি গোটেই ৰাস্তাত মানে বহি ইমানে মদ খোৱা হ'ল লাষ্টত তাৰমানে ঠেলাত আনিবগৈলগীয়া হ'ল মই তাক আৰু সি গোটেই ৰাস্তা চিঞৰি আহিছে একদম ঠেলাত এইবিলাক বহুত কাহিনী আৰু কোনোবা এগৰাকী প্ৰেমিকৰ নামেৰে আপুনি কেছেটো উলিয়াইছে নাই সেই সময়ছোৱাত নাই সেইবিলাক তোমাৰ এনেই ভুল তথ্য দিছে তাৰ মাজত মই আকৌ সুধিব বিচাৰিছো যে আপুনি গুৱাহাটীলৈ অহাৰ আগত নিজাববীয়াকে তেতিয়া কি প্ৰথম কেছেট আপোনাৰ নাই মই গুৱাহাটীলৈ আহিম কেনেকে মোৰ আহিবলৈ কোনো চ'ৰ্চ নাই মোৰ পইচা আছে নেকি মই গুৱাহাটীলৈ আহিম মই যেতিয়া এইবিলাক মোৰ যেতিয়া জীৱনটো অলপ উল্টা পুল্টা হৈ গ'ল তেতিয়া ৰঞ্জিত গগৈ ক'লে যে তই ইয়াত থাকিব নালাগে ব'ল গুৱাহাটীলৈ ব'ল মই ডিব্ৰু কলেজ তেতিয়া ৰঞ্জিত দা বা ৰুবুল বৰাৰ লগত তাৰমানে ৰঞ্জিত গগৈ মোক একদম সৰুৰ পৰা পোৱা সি তেতিয়া মোক কয় মানে সি মানুহৰ আগত মোক কয় ৰঞ্জিত দাই যে ইয়াক মই লেংটাৰ পৰা পোৱা বুলি কয় আৰু মোক সৰুৰ পৰা পোৱা মইতো পুৰা বিহু আৰু গাঁৱত তেতিয়া ৰঞ্জিত দাই ঢোল বজায় তাৰমানে মোক ক'লে তই ইয়াত থাকিব নালাগে তই গুৱাহাটী গুচি আহ তাৰ মই ৰঞ্জিত দাৰ লগত আহি প্ৰায় 5 বছৰমানৰ কথা এইবোৰ বহুত পুৰণা চন এইবোৰ 96 চন মানে ৰঞ্জিত দাৰ লগত আছো কুৰাজ গ'ল বহুত গান লিখিলো তেতিয়া আৰু বহুত আৰু আপুনি এটা কথা কৈছিলে বহু গান লিখি আছে ইমান গান লিখিলো গান লিখি ঘৰলৈ গুচি যাওঁ লাষ্টত মাঘ বিহুৰ সময়ত কেছেট ৰিলিজ হয় হাজাৰ কেছেট ৰিলিজ হয় তেতিয়া আমাৰ নামবোৰ কাটি ডাঙৰ মানে পৰিচালকৰ নামবিলাক দি দিয়ে তেতিয়া বেয়া লাগে আৰু আজি প্ৰতিষ্ঠিত পৰিচালক এইবিলাক কিন্তু মই আকৌ সেইটো ফাইদা উঠাই ল'লো কাৰণ মই লিখা যিমান গান আছিলে চব মোৰ ৰাংঢালীত আকৌ ৰিৱাইণ্ড কৰি দিলো চব গান আকৌ মই নিজে লিখা গান মানে সেই চিষ্টেম এটা হৈছিল তেতিয়া
নতুন ল'ৰাই লিখা তাৰপিছত শুনা মই এতিয়া ৰঞ্জিত দাৰ লগত আছো মোৰ লগৰবিলাকৰ লগত আৰু কিমান দিন গুৱাহাটীত থাকিবা ত'ত এখাপ আমাৰ সাংবাদিক বন্ধু আমাৰ প্ৰাণজিৎ শইকীয়া মই ইয়াতে কিমান ষ্ট্ৰাগল কৰিছোঁ তাক সুধিবাচোন কেতিয়াবা 15 টকা ভাত বিচাৰি ফুটপাথে ঘূৰি ফুৰোঁ গুৱাহাটীত 15 টকা আমাৰ কাৰণে বৰ দিগদাৰ জটিয়াত গৈ 15 টকীয়া ভাত খাওঁগৈ খোজকাঢ়ি ৰাতি তেতিয়া ক'ত থাকে আপুনি তেতিয়া মই বেলেগৰ মোৰ লগৰবিলাকে তেতিয়া মানে ইয়াত পঢ়া শুনা কৰে কোনোবা ব্যৱসায় কৰে তেহেঁতৰ লগত থাকোঁ আজি কাৰোবাৰ লগত দুদিনমান আজি 20-25 বছৰ আগৰ কথা কৈ আছোঁ তাৰপিছত লাহে লাহে মই চিন্তা কৰিলোঁ এনেকেতো ঘূৰি ফুৰিলে নহ'ব মই ৰাজগড়ত এটা PCO আৰম্ভ কৰিলোঁ একদম ৰাজগড় 2 নম্বৰ বাইলেনত সৰু কোঠা এটা সৰু 25,000 টকা চিকিউৰিটি লৈছে তেতিয়া মানে মই উজনি অসমত ফাংচন কৰোঁ আৰু উজনি অসমত বিহু সময়ত মই গান গাবলৈ যাওঁ হাৰমনিয়াম তবলা ঢোলকি গিটাৰ এখন লৈ মই গান গাওঁ কোনোবা 10,000 কোনোবা 5,000 এনেকৈ পইচা দিয়ে যে আৰু যাওঁ কিহত বুলি ভাবিছা তেতিয়া গাৰুডা ওলাইছে নতুনকৈ মানে অটো যে গাৰুডা ডিজেল অটো সেই অটোত যাওঁ প্ৰগ্ৰেম কৰিবলৈ প্ৰথম আমি অটোত গৈ প্ৰগ্ৰেম কৰিছিলোঁগৈ চাচনি দয়াং পথাৰত 165 টকা পাইছিলোঁ প্ৰথম ফাংচন তাৰপিছত ইয়াত আহি PCO মই ভাবিলোঁ যে মই যদি গান গাবলৈ হওঁ মোৰ ইনকম এটা লাগিব কিবা কাৰণ মই ঘৰত ক্লাছ মানে 11 মানৰ পৰা মই ঘৰৰ পৰা পইচা লোৱা নাই মোৰ তেতিয়া PCO ব্যৱসায়টো ভাল মই নিজে ৰাতি 2টা বজালৈকে PCOত বহোঁ 3 দিনৰ কাৰণে ভাত বনাই থৈ দিওঁ 5,000 টকা দি ৰাজগড় বাইলেণ্ড 5ৰ ফ্ৰণ্টতে এটা ঘৰ লৈ লৈছিলোঁ কুইন বাছৰ গেৰেজৰ কাষত এটা ৰুম আৰু এটা কিটচেন তাতে 3 দিনৰ কাৰণে ভাত বনাওঁ ঠাণ্ডা দিনত মানে মই PCOত ৰাতিপুৱা 7টা বজাত খুলি দিওঁ ৰাতি 2টালৈকে খোলোঁ তেতিয়া 12টা বজাৰ পিছত ISD ফোনবোৰ কৰে ন সেই PCOটোৰ পৰাই মোৰ জীৱন সংগ্ৰাম আৰম্ভ হৈ গ'ল তাৰপিছত মই ৰুবুল বৰাক পালোঁ ৰুবুল বৰাই মানে যেতিয়া মই নাম ল'ব লাগিব আপোনাৰ ৰক্তিম চেতিয়া পচুৱা কেছেট ৰঞ্জিত দাই পৰিচালনা কৰে তাতে মই অসমৰ শুৱনি কাজিৰঙা বুলি একদম শ্বৰ্ট কৰি পেলাইছোঁ দেই কথাবিলাক অসমৰ শুৱনি কাজিৰঙা বুলি এটা প্ৰথম গান গাইছোঁ 97 চনত সেইটো অকণ গুণগুণাই দিওঁ অসমৰ শুৱনি কাজিৰঙা মণিমালা মৰম দিয়েৰিব নাপাই জানা গাভৰু কালতে মণিমালা গাভৰু কালতে মৰম দিলা মণিমালা কাৰ পৰা শিকিলা প্ৰতাৰণা মৰম চেনেহ ভাল পোৱা মোৰ সৰুৰে পৰাই তুমি কিয় মোৰ মৰম বুজি নাপালা তেতিয়া চব তেজেদি আৰু তেজেদি বিহু আৰু যি গালত তেজেদিয়ে ওলাই অকণমান তেজেদিও আছিলে চাগে আপোনাৰ তেজেদিটো লাগিব ন মানুহক সৃষ্টিৰ কাৰণে মই ক'লো নাই মই বহুত প্ৰেমিক আছিলোঁ এতিয়া ডিব্ৰু কলেজত এনেকুৱা এটা প্ৰেম হৈছিলে মোৰ এজনী ভণ্টি আহে ডিব্ৰু কলেজত যেতিয়া মই কালচাৰ ছেক্ৰেটাৰী আছিলোঁ ভণ্টি এজনী আহে মানে ইমান গহীনত আহে কোনেও সাহস নকৰে তাইক মাতিবলৈ ইমান ধুনীয়া তাৰপৰা আমাৰ মানে মেচত সদায় মানে তাইক লৈ আলোচনা হৈ থাকে এদিন মই ক'লো তহঁতি সদায় আলোচনা কৰি থাক ৰহ কোনে পতাব পাৰিবি আগে ঠিক কৰি ল যদি যি পতাব পাৰিবি কালিৰ ভিতৰত সি গধূলি সদায় বৰালি মাছ এটা খাবলৈ পাবি বুলি ক'লো দেই আমাৰ মেচত নাই কোনেও পৰা নাই ট্ৰাই কৰি আছে মই 1 ছেকেণ্ডত আনি নেক্সট ডে কেণ্টিনত আহি চাহ খুৱাই দিছোঁ সেইবোৰে প্ৰেম আমাৰ মানে কিমান ডাঙৰ পাৰ্টি হৈছে মেচত তুমি ভাবা আৰু মই সেইটোতে লিখিছিলোঁ ন ডিব্ৰু কলেজত পঢ়িলোঁ মণি তোমাক দেখিলোঁ তিনিচুকীয়াত পঢ়িলোঁ শিখাকে লগে পালোঁ যোৰহাটতো আছিলোঁ নিৰুৰ প্ৰেমত পৰিলোঁ গুৱাহাটীলৈ আহি আই মণিক লগে পালোঁ সেইবিলাক সব বাস্তৱ তাৰপিছত আপোনাৰ তাৰপৰা PCO খুলিলোঁ মোৰ হাতলৈ কেইটামান পইচা আহিলে সেই তাৰপিছত মোৰ এজন বন্ধু প্ৰণৱ ফুকন বুলি টেঙাখাত সি মোক ক'লে যে তোক কেইটামান পইচা দিম মই কণ্ট্ৰেকশ্যন কৰিবলৈ লৈছোঁ এতিয়া তোক ময়ো পইচা কেইটামান দিম যে তই এটা নিজে প্ৰডাকশ্যন এটা কৰ আমি চোৱালোঁ আৰু তেতিয়া সাগৰ মিউজিক বুলি মই নাম দিলোঁ তাৰ ৰূপহী মন বুলি এটা এলবাম কৰিছিলোঁ শুনিছোঁ নিৰূপমা তোমাৰ হেনো বহাগত বিয়া বুলি এলবামটো ধুনীয়াকৈ চলিলে তাৰপিছত চিন্তা কৰিলোঁ 2001 চনত আমি ৰাংঢালি নিজে কৰিম ৰাংঢালি বুলি নাম দি একদম পুৰা একদম সেই ছুপাৰ টুপাৰ হিট হ'ব ঐ ৰাংঢালি মনৰ কথা ক'বলৈ নিজৰ কৰি ল'বলৈ মন
মই জাননে সঁচাকৈ তোক কাষতে পাবলৈ ৰাংঢালি আনলৈ মন নিদিবি মই নজনাকৈ হিট ৰাংঢালি আৰু সেই বছৰৰ পৰা ৰ'ব লগা হোৱা নাই ৰাংঢালি 1 2 3 4 আহি গ'ল 4ৰ লাষ্টত ৰাংঢালিতে এটা এড কৰিছিলো আরে চল গোরি লে যাব তোকে মোর গাঁও তাত মই এনে এলাইন গাই থৈ দিছিলো এডভাৰটাইজ একদম বিপুল লাই এই কৃষ্ণমণি চুতীয়াৰ একদম চল গোৰি বুলি একদম মই এনেই গাই থৈ দিছো এক লাইন তাৰপিছত মোৰ যিজন ডিষ্ট্ৰিবিউটৰ আছিলে জেজি ইলেক্ট্ৰনিক্স পুখৰাজি তেওঁ মোৰ দেউতাৰ নিচিনা তেওঁৰ কাৰণে মোৰ আজি ঘৰ দুৱাৰ হৈছে আৰু তেওঁ মোক ক'লে আৰে কৃষ্ণমণি ভাইয়া কিয়া গানা হে ये रिलीज कर दो ना বুলি কলে মই বললো না চল গৰি এক লাইন গাই থৈছো কিন্তু গান এটাও নাই নহয় তাৰপিছত মই বৰহাট গুচি গলো বৰহাট বাগানত আমি দেৱৰাজ দাৰ ঘৰখনত বহি পেলাই দেৱৰাজ দা লেখৰাজ দা গোটেই ৰেডিঅ' গান বিলাকে আছিলে পৰমানন্দ ছত্ৰীয়ে লিখা পৰমানন্দ ছত্ৰী যিজন অসমৰ প্ৰথম চাহ জনগোষ্ঠীয় পেপাৰ প্ৰথম তেওঁ উলিয়াইছিলে তেওঁ লিখিছিলে ৰঙে সাজাৰে মোর রঙে সাজারে তারপর দেৱৰাজ দাই লিখিছিলে তেওঁ ৰেডিঅ' আৰ্টিষ্ট আছিলে দেৱৰাজ নন্দ তাৰপিছত নগেন গোৱালা এইবিলাক মানুহে লিখা কিন্তু মোৰ চলগৰিয়ে মোৰ মাইলৰ খুঁটিত চলগৰিয়ে মোক আৰ্থিকভাৱে মোক সবল কৰি দিছে মোৰ সপোনখিনি মই সেই জাপিহজীয়া গাঁৱৰ পৰা অহা ল'ৰাটোক আৰ্থিকভাৱে মোক সহায় কৰিছে চলগৰিয়ে আৰু তাৰ মাজত মোৰ জীৱন সংগ্ৰাম বহুত গৈছে তাৰ মাজতে তুমি দেখিলাই মোৰ এগৰাকী অভিনেত্ৰী মোৰ শুটিঙত গৈ ঢুকাইছিলে সেই কথাটো সেইটোতো সাংঘাতিক কথাটো সেইটোতো আৰু মানে তাৰ সৈতে আপোনাৰ নাম হাঙৰ খাই গৈছে হাঙাৰ খাই মই মাৰিলো নিচিনা হৈ গৈছিলে ন গোটেই তেতিয়াতো টিভি এনি টিভি আছিলে আৰু মই যি শুটিঙত মোৰ চলগৰি পাৰ্ট 3 শুটিং কৰিবলৈ গৈছিলে গোটেই টিম লৈ তাতে মই অভিনেত্ৰীগৰাকী দুৰ্ভাগ্যবশতঃ কোনোবাই বাৰু এগৰাকী অভিনেত্ৰীৰ মৃত্যু হোৱাটো বিচাৰে নেকি বাৰু আমি কোনোবা মানুহৰ মৃত্যু বিচাৰো জানো মানুহ ছোৱালীগৰাকীক মই চিনিও নাপাওঁ মই লোকেশ্যনতে চিনাকি হৈছোঁ গৈ মোৰ গা বেয়া মই শ্বুটিঙত যোৱাও নাই এইবিলাক ইমান বখানিবলৈ নাযাওঁ আজি কাৰ কিন্তু সেই কথাটোৱে মোক বহুত দুখ দিছিলে সঁচা মিছা যে প্ৰমাণ হয় মানুহৰ সেইবিলাকে সঁচাটোতো মানুহে গম পালে তাৰ মাজতে আৰু এটা কথা হৈছিলে যেতিয়া আপোনাৰ অনুষ্ঠান কৰে কেছেটৰ পইচা আহে আপুনি প্ৰথম গাড়ীখন ল'বলৈ যাওঁতে পইচা দুগুণা লৈ গৈছিল এইবিলাক কওক না কথা নহয় তেতিয়া মানে বেংগলত মই 3 বছৰমান চলগৰি ৰিলিজ হোৱাৰ পিছত তাৰমানে মানে অসমত গান গাবলৈ সময় নাই আৰু একদম সব বেংগলতে মোৰ শ্ব' হয় বেংগল নেপাল ইউপি ঝাৰখণ্ড আৰু এইবিলাকতে গান গাই ঘূৰি ফুৰো আৰু তাৰ কাৰণে নাম ল'ব লাগিব মৃণাল কান্তি আৰু মানে জয়ন্ত ডেকা জয়ন্ত দাস জেডি বুলি কওঁ আমি বগীতৰা প্ৰযোজক মৃণাল দাই আজি চলগৰিক মানে যিটো ৰূপ দিলে সেইটো মানে তেওঁক চেলুট আৰু সদায় মৃণাল দা বৌ আৰু জয়ন্ত দাই তাৰমানে গোটেই বেংগলৰ শ্ব'বিলাক তেতিয়া জয়ন্ত দাই চাই কৰে আমি মানে এটা ট'ৰত বহুত পইচা পাওঁ আৰু মানে পইচাটোতো আৰু আমিতো গাঁৱৰ পৰা অহা ল'ৰা আৰু অকণমান পইচা পালে বহুত বেছি পইচা নিচিনা লাগি যায় ন তেতিয়া সদায় কিমান বাইকখন চলাই থাকিবা মইতো গাড়ী চাই চলাব নাজানো দুলীয়াজনৰ পৰা দাদা এজন মাতিছো ৰিতুল দা বুলি তেওঁ আজি নাই আমাৰ মাজত ৰিতুল দা আহিছে মই গাড়ী ল'ম বুলি আৰু তেতিয়া একদম ভাল গাড়ী ওলাইছে এছএন ভিভা একদম মানে চালিয়া প্ৰথম অসমত আহিছে গাড়ী ল'বলৈ গৈছো মোনাত পইচা লৈ গৈছো যিমান ফাংচনৰ পইচা আছিলে একদম গোটেই দুমুনা কৰি লৈ গৈছো তেতিয়া 8 লাখ টকা লৈছে গাড়ীখনত 8 লাখ টকা বহুত টকা তেতিয়া তাৰপিছত আৰু মুকেশ উন্দাইত গৈছো গাড়ীখন সজাই থৈ দিছে মই বোলে এখন গাড়ীৰ দাম কিমান তেতিয়া কৈছে আৰু মানে এখন গাড়ী আপুনি ল'ব নোৱাৰিব নহয় বোলে এখন বুকিং আছে বোলে আৰু এনেকে গাড়ী ল'ব নোৱাৰে নহয় বোলে গাড়ী ল'বলৈ গ'লে ইয়াত বুকিং কৰিব লাগিব আহি তেতিয়াহে গাড়ী পাব নহয় বোলে এতিয়া আমি কেছ পইচা দি কিনি লৈ যাম পাগল হৈ গৈছে এনে দেখি সুধি চাইছে মোক এনেকে চাইছে তেতিয়া দেই এনেকে চাইছে মোক ইমান চিনি পোৱা নাই তেওঁলোকে এনেকে চাইছে এইটো কি বস্তু আহি গ'ল ই গাড়ী কেছ পইচা দি কিনি লৈ যাম বুলি কৈছে তাৰপিছত নহয় বোলো মোক এইখনেই গাড়ী লাগে যিখন মোৰ এতিয়া পচন্দ হ'ল আপুনি মই নাজানো আপুনি অৰুণাচলৰ কোনোবা নাগা মানুহ এজনো আছিলে মই কৈছো আপুনি যেনেকে নহ'লে মই এতিয়া গাড়ী নিমেই কেছ পইচা দি এখন গাড়ী লৈ আহিছো আনি চলাইতো মই আহিব নোৱাৰো ইয়াত আনি সজাই থৈ দিছো আৰু কুইন বাছৰ গেৰেজৰ ফ্ৰণ্টত কৃষ্ণদা মই পুনৰ আপোনাক স্বাগত জনাইছো কথাটো হ'ল আমি আপোনাৰ সেই গোটেই কথাখিনি পাতিলো এইবাৰ অকণমান আপোনাৰ পৰিয়ালৰ কথাটো পাতো
মৰমৰ কথা জানিলো পৰিয়াল একদম মানে সৰু পৰিয়াল মোৰ পৰিয়াল বুলি ক'বলৈ মোৰ দেউতা এতিয়া বৰ্তমান নাই মোৰ মা মোৰ দাদা বৌ ভতিজী দুজনী আৰু মোৰ নিজৰ পৰিবাৰ মোৰ বাইদেউ আমাৰ বাইদেউ দুজনী আৰু মৰম আৰু চেনেহ নিশ্চয় তাৰ মাজত দৰ্শকসকলক কৈ লৈছো মৰম আৰু মৰমে ইতিমধ্যে কেইবাটাও গান গাইছে ইতিমধ্যে দেউতাকৰ গান গাই যথেষ্ট সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সম্ভৱতঃ এই কৃষ্ণদাৰ গোটেই পুৰা পোৱা গোটেইখিনি মই এটা কথা কৈ লওঁ হা ফাৰ্ষ্ট টাইম এই টিভিত ওলাইছে আজি মই সেইকাৰণে টিভিত ওলাব পৰা ইয়াৰ এতিয়া একো হোৱা নাই মই তুমি জোৰ কৰাৰ কাৰণে ইয়াক বহালো কাৰণ ই কোনো আনুষ্ঠানিক শিক্ষা এতিয়ালৈকে কোনো লোৱা নাই আৰু ইয়াৰ বয়সো তেনেকৈ হোৱা নাই 4.5 বছৰ ইয়াৰ বয়স হৈছে আমি ভাবিছো যে 6 বছৰৰ পিছত কিবা এটা ট্ৰিটমেণ্ট আমি কৰিম ই যিখিনি বৰ্তমান কৰি আছে আমি কোনো নিশিকোৱাকে নিজে মই ভাবো এইটো ভগৱান প্ৰদত্ত নিশ্চয় মই অকণমান মৰমৰ ওচৰলৈ আহিছো গান দেউতা গানবোৰ কেনেকুৱা লাগে তোমাৰ ভাল লাগে তুমি মাজতে কেইবাটাও গাইছা নহয় আজি কিন্তু এটা গান আমাক শুনাব লাগিব সকলোকে শুনাব লাগিব শুনাবা ঠিক আছে তেনেহ'লে দেউতাৰ সৈতে আমি সেই গানটো শুনিম তোমাৰ গাই দিবানে Oh, 1, 2, 3, 4. Kami হ'ব আৰু অকণমান গাবা নি অলপ পিছত আৰু এটা গান গাব লাগিব মনত পেলাবা বুলি কৈ দিয়া তুমি মই অকণমান কাহ হৈ আছে ন ভাল হ'ব কিন্তু তাৰ মাজতে আকৌ এটা গান শুনাব লাগিব তোমাৰ কি মন আছে দেউতাৰ নিচিনা গান গাবলৈ মন আছে নে কি কৰিবলৈ মন আছে কোৱাচোন মোক আজি খোলাকে কোৱা গান গাবা কি মানে গান বেছি ভাল লাগে বিহু গান বেছি ভাল লাগে নিজে চব শিকিছা নিজে শিকিছা মায়ে শিকায় নে দেউতাই শিকায় হয় নেকি বাইদেৱে শিকায় ঠিক আছে আকৌ এটা আমি গান শুনিম কৃষ্ণদা সঁচাকে আচৰিত মই ভাবিছো কি আৰু ইহঁতৰ নামবিলাক অলপ থলুৱাকে ৰাখিছো মৰম আৰু চেনেহ মৰম চেনেহ এই শব্দবিলাক ব্যৱহাৰ ৰঘুনন্দন ভাইকৰ নাম মানে ইয়াৰ নাম ৰত্নধীৰাজ আৰু তাৰ নাম ৰঘুনন্দন কিন্তু ঘৰত মৰম আৰু আৰু আপোনাৰ গানতো বিহু গানতো সেই মৰমৰ কথাটো আছে সেইকাৰণে এবাৰ প্ৰডাকশ্যন ইহঁতকে দি দিছো মৰম চেনেহ প্ৰডাকশ্যন হ'ব আৰু আপোনাৰ কি মন আছে মানে ইহঁত মৰম চেনেহক লৈ পৰিকল্পনাটো কি মোৰ একো পৰিকল্পনা নাই মানে মোৰ জীৱনতো মোৰ তেনেকুৱা কোনো ভবা মতেতো একোৱে নহয় মই ভাবিছিলো বেলেগ আৰু হলো বেলেগ মোৰ লক্ষ্য বেলেগ আছিল আৰু মই হলোহি বেলেগ এটা কেৰেক্টাৰ সেইকাৰণে মই ভাবো যে ভবাটো কেতিয়াও নহয় নভবাটোহে হৈ যায় তো সেইকাৰণে মই ভাবো এতিয়ালৈকে সি মিউজিকেলি ভাল পাই আছে অলপ দিনৰ পিছত বা ইয়াৰ মনটো কেনেকুৱা হয় মানুহ সুধিলে কাৰণে মই কওঁ এতিয়াই ক'ব পৰা হোৱা নাই কাৰণ তাৰ স্থিতিটো বা কি হয়গৈ এটা সময়ত এতিয়া সি ভাল পাই আছে যদি সি তেজতে আছে তেতিয়াহ'লে সি ভাল পাব মই আজি তাক কৈছো প্ৰথম কিন্তু জীৱনত পঢ়াৰ পিছত গান নাটক কি যি মন যায় আৰু এইবাৰ আৰু এটা গাই দিবানে গাই দিবা দেই কোনটো কাবা কোনটো চকুৱে কথা ক'লে তুমি আহিলে মোকো কঁপি উঠে নোৱাৰো থাকিব বিচনাত অকলশৰে টোপনি সৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে তোমাৰ মিঠা মাতে উঠৰ কলাতিলে বৰ ধুনীয়া গাইছা দেই কৃষ্ণদাৰ কথাটো হ'ল এতিয়া পৰিকল্পনা মানে কেনেকুৱা ধৰণৰ আছে মোৰ পৰিকল্পনা বুলিবলৈ বেলেগ নাই একো আৰু মই চিন্তা কৰোঁ যে আমি যিখিনি কাম কৰি আহিলোঁ আৰু আহিব লগা দিনবিলাকত আমি যিটো ক্ষেত্ৰত কাম কৰি আছোঁ অসমীয়া মানুহখিনিৰ কাৰণে
অসমীয়া গানখিনি অসমীয়া হিচাপে থাকি যোৱাটোৱে বিচাৰোঁ মই মানে নতুনত্ব যদিও লাগে কিন্তু আমি শিপাটো পাহৰি যাব নালাগে মই যদি যিহেতু মই বিহু কাম কৰোঁ তো মই সেইকাৰণে বিহুখিনিক ৰাংঢালি বিহুখিনি বিহু হিচাপে ৰাখিব বিচাৰোঁ আৰু যিকোনো থলুৱা গীত মাত লোকনৃত্য লোকবাদ্য এইখিনিৰ প্ৰতি সন্মান থকাটো ভাল আৰু যেতিয়ালৈকে জাতি এটাৰ পৰিচয় ক'ত থাকে যেতিয়ালৈ লোক সংস্কৃতি থাকে আৰু তাৰ মাজতে আপুনি বহুখিনি বিশেষকৈ হেৰাই যাবলৈ ধৰা কিছুমান গান আপুনি যেনে বনগীত এখিনি কৰি থৈছোঁ বনগীত কৰিছে লুইত দাসৰ বনগীত হয় সেই বনগীতবিলাক মোৰ আটাইতকৈ প্ৰিয় আৰু এইবিলাক বনগীত গাই মই গোটেই কম্পিটিশ্যন কৰিছিলোঁ এটা অকণমান গুণগুণাই দিয়ক তাৰ মাজতে সোৱণশিৰিৰ পানে জনী নৈৰ ঘাটলৈ যায় কনেঙক জুকাই জুকাই ঐ নিতম গায় তাই দুখ ভাগৰ নাই সোৱণশিৰিৰ পানে জনী নৈৰ ঘাটলৈ যায় কনেঙক জুকাই জুকাই ঐ নিতম গায় এই গানবিলাক মানে বনগীতবিলাক প্ৰায় নোহোৱা হৈছে সদায় ভাল লাগে এইবিলাক গান হয় আৰু যিটো বস্তু সদায় ভাল লাগে সেইটো হৈ থাকিব লাগে নিশ্চয়কৈ আৰু মানে ধৰক তাৰ মাজতে মই কৈছিলোঁ যিহেতু যে আপুনি অসমৰ হেৰাই যাবলৈ ধৰা কিছুমান গীত ধৰক বিশেষকৈ মুখে মুখে চলি অহা বিহুৱে বহুত বিহুৰ মানে সুৰ আছে ধৰি লওক মহ গোৱালসকলে গোৱা নাম বনৰীয়া নাম আৰু তাৰ মাজতে আপুনি যিটো আমাৰ অসমৰ মানুহ বহুতেই জনা নাছিলে সেই যে যিটো শদিয়া হেকতি বিহু যেতিয়া ৰাজীৱ শদিয়া মোৰ লগত আছিলে তেতিয়া সি মোক কয় ককা বোলে আমাৰ শদিয়া ফালে এটা বিহু নাম বৰ প্ৰচলিত ৰবা আকৌ মই গাই দিছোঁ লগতে কৈ দিছোঁ তুমি গাবা লগতে গাবা মই কৈছোঁ কি বিহু তেতিয়া সি গাইছে মানে বেছি দিন পালেহি কলি দিন না আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি এগতি হ'ব অগৰি আমাৰ কি এগতি হ'ব মই কিবা গেলা গোন্ধা হুৰে বাহুৰে জালকা পুখুৰে উমনি কুকুৰা বাঁহ তলত চৰে হুৰে বাহুৰে জালকা পুখুৰে উমনি কুকুৰা বাঁহ তলত চৰে নেগুৰ ধৰি পালে কেও কেও কৰে ক'ৰ পৰা আহিল ক'ত দিলি ভৰি চোতালখন পাতি যায় চেও চেও কৰি এইবিলাক ৰাংঢালিত কৰিছিলোঁ এইবোৰ হ'ল সোণোৱাল কছাৰীসকলৰ কিন্তু এটা পৰম্পৰা এইটো এটা আশীৰ্বাদ সঁচা আৰু মোৰ আমৈ যিজন আমৈৰ মাক তাৰমানে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ আছে তো সেই আইতাই মানে মুখত শুনো আৰু এইবিলাক আৰু তেতিয়া সেইবিলাক বস্তুকে আনি আমি ৰাংঢালিত অকণমান মানে অলপ হেৰি কৰিলোঁ মানুহে কিন্তু খুব ভাল পালে এই মই কিবা গেলা গোন্ধা গেলা তই জানো মোকেনো ভাল পাওঁ না কলা কোট নিপিন্ধো বগা কোট নিপিন্ধো ডাক্তৰ উকিল নহ'লো মৰাণ মটসকলৰো বৰ ধুনীয়া কিছুমান মই কৰি থৈছোঁ সেইখন মই আৰু এটা কথা সুধিবলৈ মন গৈছে আপুনি এতিয়া যিহেতু মাজতে ওলাইছিল আপুনি কোনোবা এটা সমষ্টিৰ পৰা মানে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ওলাইছিল এতিয়া সংগীত আৰু ৰাজনীতি এই দুটা বস্তু আপুনি কেনেকৈ দুটা বস্তু সুকীয়া বস্তু আৰু এই দুটা বস্তু মেইনটেইন কৰি ৰখাটো বৰ টান কাম আৰু পলিটিক্স মোৰ জীৱনত মই ক'লো নাই মই হ'বলৈ বিচাৰিছিলোঁ কিবা বুলি মোৰ আগতে এইম আছিলে মানে পুলিচ নহয়তো পলিটিক্স সৰুতে মানে পুলিচ বিৰাট ভাল পাওঁ পুলিচৰ চাকৰি কৰিম আৰু তাৰপিছত মানে পলিটিক্স কৰিম তেতিয়া আছু কৰোঁ মই খুব এটা সময়ত খুব আছু কৰিছিলোঁ নহয় তো গৈ ছিংগাৰ হ'লোঁ এতিয়া গান গাবলৈ ল'লোহি আহি আৰু আমি যিটো আমাক ৰাইজে যিখিনি মৰম দি থৈছে তাৰমানে কোনো এজন সাংসদ বা মন্ত্ৰী বিধায়কে সেইটো মৰম নাই এইটো নেপায় আৰু সেইকাৰণে আমাৰ এনেকুৱা মনত এনেকুৱা ভাবো নহয় যে আমাৰ মই বুলি কোৱা নাই কোনোবা এজন কালচাৰেল লাইনৰ মানুহ আজি পবিত্ৰদাই হওক বা যোনে নহওক সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা গৈ যদি কোনোবা মন্ত্ৰীও হৈছে বা MLA হৈছে মই ভাবোঁ তেওঁ এৰি যিখিনি গ'ল তাতকৈ কমহে পাইছে এতিয়া আপুনি কি ভাবিছে মানে এই অনাগত দিন মোৰতো তেনেকুৱা একো আগৰো কোনো তেনেকুৱা পৰিকল্পনা নাই মোৰ কোনো মন্ত্ৰী আৰু
বিধায়ক হোৱা বা MP হোৱা মোৰ কোনো ইচ্ছা নাই ৰাইজৰ খাতিৰত যদি কোনোবাই কৰবাত মন্ত্ৰী হৈছে বা MLA হৈছে মোৰ সেইটো সুকীয়া কথা হ'ব মোৰ কিন্তু তেনেকুৱা এটা সপোন নাই যে মই মন্ত্ৰী হ'মগে মই MLA হ'মগে মই এতিয়া এটা পলিটিকেল পাৰ্টিৰ লগত আছো মোৰ আইডিঅলজি ভাল লাগে মই আজি 11 চনৰ পৰাই আছে আৰু অনাগত দিনলৈও মই সেইটো পাৰ্টিতে থাকিম মোক চিনি পাই মানুহে গান গোৱা হিচাপে তো মই মোক জন্ম দিছে মোৰ শিল্পী হিচাপে গতিকে মই সেই আসনখনক বেছি গুৰুত্ব দিব বিচাৰো মই মৰালৈকে তাৰমানে মই শিল্পী হিচাপে মৰিবলৈহে মই বেছি ভাল পাম নিশ্চয় এইটো বহুত ডাঙৰ কথা কৈছে আপুনি মানে পলিটিচিয়ান হিচাপে মৰাতকৈ মই শিল্পী হিচাপে মোৰ মৃত্যুটোহে মই বিচাৰো নিশ্চয় আমি কৃষ্ণদা শেষৰ ফালে আহিলো যেটা সময় শেষ হৈ আহিল মৰম তোমালে বহুত মৰম যাচিছো আৰু খুব ধুনীয়াকৈ মই আকৌ কৈছো তুমি পঢ়িব লাগিব গান গাব লাগিব আমি আমাক গান শুনাব লাগিব দেউতাৰ নিচিনাকৈ ভাল এগৰাকী শিল্পী হ'ব লাগিব চব হ'ব লাগিব হ'বানে হ'বা হ'ম বুলি কৈ দিয়া কোৱা হ'বা নিশ্চয় তোমালে বহুত মৰম থাকিল পুনৰবাৰ কৃষ্ণদা আমি যেহেতু অনুষ্ঠানৰ শেষলৈ আহিলো ভাল লাগিলে আৰু তোমাৰ ভাল লাগিলে মই বহুত দিনৰ হেঁপাহ আছিল আপোনাৰ সৈতে এটা অনুষ্ঠান কৰাৰ আৰু আনুষ্ঠানিকভাৱে যিখিনি পাতিলো হয় কিছুমান অনানুষ্ঠানিকভাৱে পাতিম নিশ্চয় খুবেই ভাল লাগিলে আনুষ্ঠানিকতাত নাহে প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পালে আজি আমি কাৰ লগত কথা পাতিছিলো কৃষ্ণমণি চুতীয়া যি নেকি সকলো কথা আজি তেওঁ শৈশৱ কৈশোৰৰ সেই দিনবোৰৰ পৰা আৰম্ভ কৰি তেওঁ সেই সংগ্ৰামৰ সাংগীতিক যিটো যাত্ৰা সেই যাত্ৰাৰ কথা ক'লে লগতে মৰম আহিল মৰমে খুব ধুনীয়াকৈ দেউতাকৰ সৈতে গীত পৰিৱেশন কৰিলে আমি বহু কথা থাকিও গ'ল নিশ্চয়কৈ আৰু সেইখিনিও আমি পাতিম দুইলে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ